নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি বতৰটো দেখিছেনে ইমান ৰ'দ দিছে আৰু আজি মই বনাম কচু ভকুৱা মাছৰ সৈতে। আপোনালোকে চাবচোন মই কেনেকৈ বনাওঁ দেই। মই ইয়াতে কচুখিনি বইল হ'বলৈ দিছোঁ। ইফালে মই বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। এইখিনি মই ইফালে পিচি লৈছোঁ। কচুখিনি আমাৰ বইল কৰা হৈ গ'ল। কেৰাহীটোত তেল দি দিলোঁ। এতিয়া আমি অকল নহৰু দিম, আদা নিদিওঁ, যিহেতু মাছ বনাম, মাছৰ লগত আদা নাখাওঁ। এতিয়া নহৰুখিনি দি দিলোঁ। আধা চামুচ হালধি গুড়ি দিম, নিমখ এচামুচ দিছোঁ আৰু কাৰণ মাছৰ তৰকাৰীখন আমাৰ বনোৱাই আছে, সেইকাৰণে অলপ নিমখ কমকৈ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। এচামুচ জলকীয়া গুড়ি দিছোঁ। এতিয়া দিম মছলা অলপ কমেই দিম, কাৰণ কৈছোঁৱে দিয়াই আছে মাছৰ তৰকাৰীখনত, আৰু মছলাত কিন্তু মোৰ চব মিক্স আছে। বিলাহীখিনি দি দিছোঁ। মছলাখিনি জৰি নাযাওক বুলি অলপমান পানী দিম। এইখিনি এতিয়া মজি গ'ল। এতিয়া মই ইয়াতে কচুখিনি ঢালি দিম। এয়া মই কচুখিনি ঢালি দিলোঁ। এতিয়া মই অলপ লাই দিম, তাতে মছলা চবখিনি যাতে সোমাই যায়। এতিয়া কচুখিনিও মই অলপ মজিব দিম, সেইকাৰণে ঢাকনিখন মাৰি দিছোঁ। এতিয়া মই ঢাকনিখন গুচাই অলপ পানী দিম। মই পানীখিনি দি দিলোঁ। এতিয়া ভালদৰে এইখিনি মজি লওঁ। আকৌ ঢাকনিখন মাৰি দিছোঁ, যাতে এইখিনি আকৌ ভালদৰে মজি লয়। এতিয়া মই ঢাকনিখন গুচাই অলপ চাই লওঁ। ইয়াতে অলপ পানী দিব লাগিব। এতিয়া অলপ মই এইখিনি কচুখিনি লাৰি দিওঁ। অকণমান পানী ঢালি দিছোঁ। আৰু পানী দিব নালাগে, এতিয়া এনেকুৱাই হৈ যাব। এতিয়া মই ৰান্ধি থোৱা মাছখিনি ঢালি দিম। এয়া মই মাছখিনি ঢালি দিলোঁ। এতিয়া মই অকণমান লাৰি দিছোঁ। লাৰি দি পেলাই মই এতিয়া ঢাকনিখন মাৰি দিছোঁ। ঢাকনিখন মাৰি 5 মিনিটমান হ'ব দিম, তাৰপিছত হৈ যাব। এয়া চাইছেনে আপোনালোকে? এতিয়া মোৰ এইখন কচু আৰু ভকুৱা মাছৰ চব্জিখন হৈছে। এতিয়া মই এইটো গেছটো থৈ দিলোঁ। এতিয়া হৈ গ'ল মোৰ চব্জি। এয়া মই ভাত বাঢ়ি লৈছোঁ, মাছ পিচ লৈ লৈছোঁ, এডোখৰ কচু লৈছোঁ আৰু অলপমান জোল ল'ম। এই খোৱা মই আৰম্ভ কৰি দিছোঁৱে। আপোনালোকৰ ঘৰত খাই চাবচোন কেনেকুৱা লাগে ক'ব দেই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। থেংক ইউ।